সৰল পাম্প বনাবলৈ তোমাক লাগিব পেলাই দিয়া প্লাষ্টিকৰ বটল আৰু সেলোটেপ। কেঁচিৰে 8 মিলিমিটাৰ ব্যাসৰ এটা ফুটা কৰা বটলৰ মুখনিখনত, আকৌ আন এটা ফুটা কৰা তলিৰ ওচৰত। তাৰ পিছত 3 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডোখৰ সেলোটেপ লোৱা আৰু 1 সেন্টিমিটাৰ ভাঁজ কৰি সেলোটেপ দুখৰতে লগোৱা। দুভাঁজ থকা অংশত কোনো আঠা যাতে নাথাকে। এতিয়া সেলোটেপ দুখৰ দীঘলে দীঘলে কাটা আৰু এটা অংশ লগোৱা বটলৰ তলিৰ ওচৰত থকা ফুটাটোত। আৰু আনটো বটলৰ মুখনিখনত। চাবা যাতে আঠা থকা অংশৰে ফুটাটোত ঢাক নেখায়। দুয়োটা সেলোটেপ বাল্ব হিচাপে কাম কৰিব, যিটো খোল খাব পাৰে, বন্ধও হ'ব পাৰে। এইবোৰ বাল্ব ট্ৰেফিক লাইটৰ নিচিনা, যি অকল এটা দিশতে গতি কৰিবলৈ দিয়ে। এতিয়া বটলটোত পানীৰ ভিতৰত থোৱা আৰু হেঁচা প্ৰয়োগ কৰা দুয়ো কাষৰ পৰা। যিমানেই হেঁচা প্ৰয়োগ কৰিবা, পানী বটলৰ ভিতৰলৈ সোমাব আৰু এসময়ত বটলৰ ওপৰৰ ফুটাৰে বাহিৰ ওলাব। তুমি লক্ষ্য কৰিবা ওপৰৰ ভাল্বটো এবাৰ খোল খাব, এবাৰ বন্ধ হ'ব। পেলনীয়া বটল ব্যৱহাৰ কৰি এটি সৰল পাম্প বনাব পাৰা। এইটো ৱাও নহয়নে?